Hello everyone. ইতিমধ্যে 8 পে কমিশনটো বিষয়লৈ বহুতে আলোচনা কৰিছিল। ফাৰ্স্ট অফ অল 8 পে কমিশন মঞ্জুৰি হোৱাৰ পিছতে কিন্তু এতিয়ালৈকে গঠন হোৱা নাই। 8 পে কমিশনটো কিন্তু মঞ্জুৰিহে হৈছে অৰ্থাৎ ঘোষণা কৰিছে। আৰু ইয়াতে কিন্তু 186% ইনক্ৰিজৰ কথা কৈছিল আৰু 2.86% আপোনালোকৰ ফিটমেন্ট ফেক্টৰ হ'ব বুলি কৈছিলে। আগৰ যদি চাওঁ ফিটমেন্ট ফেক্টৰটো 6 পে কমিশনৰ 2000 চনত যি 2006 চনত হৈছিলে তাতে 1.86x ফিটমেন্ট ফেক্টৰ আছিলে আৰু যেটো 7 পে কমিশনৰ 2016 হৈছিলে এটো 2.57x ফিটমেন্ট ফেক্টৰ হৈছিলে আৰু সেই পৰিপ্ৰেক্ষিতত স্যালাৰি 18000 এনেকুৱা ধৰণৰ হৈছিলে। এতিয়া যেটো 2.86% ফিটমেন্ট ফেক্টৰ হ'ব বুলি ক'লে য'ত এটা নিউজ ইন্টাৰভিউত কৈছিল যেটো ইন্টাৰভিউ আছিল নেশনেল কাউন্সিল অফ জয়েন্ট কনসালটেটিভ মিশনাৰী সচিব যে চিফ গোপাল মিশ্ৰাই 2.86% ফিটমেন্ট ফেক্টৰ বাঢ়িব বুলি কৈছিলে আৰু এই পৰিপ্ৰেক্ষিতত দৰমহাটো বহুত এটা বেছি সংখ্যক বৃদ্ধি হ'ব বুলি কৈছে। 2.86% ফিটমেন্ট ফেক্টৰ হোৱা মানে এটা বহুত এটা বিগ স্যালাৰি বুলি ক'ব লাগিব। এই স্যালাৰিটো ক্ষেত্ৰতে এটো ভাইৰেল হৈ পৰিছিল কথাটো, কিন্তু এতিয়া কৈছে যে ম্যাক্সিমাম 30% হে হ'ব পাৰে। ফিটমেন্ট ফেক্টৰ নহবও পাৰে, হয়তো আগৰ লেখিয়া থাকিব পাৰে, অলপ বাঢ়িব পাৰে। 30% মানে এতিয়া কিন্তু ইনক্ৰিজ হোৱাৰ চান্স আছে ম্যাক্সিমাম। আৰু এতিয়া এই ফিটমেন্ট ফেক্টৰটো এটা বেছি গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিছিলে, যেহেতু যেতিয়া কৈ দিছিলে এই কথাটো যে ইমানখিনি বাঢ়িব, গতিকে 186% লৈ বৃদ্ধি হ'ব বুলি, 2.86 ফিটমেন্ট ফেক্টৰ হ'ব বুলি। গতিকে এই কথাখিনি পসিবিলিটি ইমান নহয়, কাৰণ এতিয়া 186ৰ পৰিৱৰ্তে 10%, 20% বা 30% হিমিটত থাকিব। এতিয়ালৈকে ঘোষণাহে কৰিছে, কিন্তু 8 পে কমিশনৰ কথা এতিয়ালৈকে পে কমিশন গঠন কৰা নাই। আৰু পসিবিলিটি এইটোৱে আছে যে এইটো ইম্পসিবল কথা হয়। আৰু লগতে ইয়াতে যদি চাই ক্যালকুলেশন ষ্ট্ৰাকচাৰটো দিয়া নাই 8 পে কমিশনৰ কেনেকুৱা ধৰণৰ হ'ব, কিমানটো ফিটমেন্ট ফেক্টৰ হ'ব, এই বিষয়টো এতিয়ালৈকে দিয়া নাই। আমি লাষ্টত গম পাম যেতিয়া এইখিনি গঠন হ'ব, তেতিয়া স্যালাৰি ষ্ট্ৰাকচাৰটো যেতিয়া কিমান ফিটনেস ফেক্টৰ লাগিব সেইখিনি দিয়াৰ পাছতে গম পোৱা যাব। কিন্তু সচিব সুভাষ চন্দ্ৰ গাৰ্গে টিভি ইন্টাৰভিউ এটাত কৈছিলে যে 2.86%ৰ ফিটমেন্ট ফেক্টৰ এক্সপেক্ট কৰিছে যদিও এইটো অসম্ভৱ হ'ব, কাৰণ 8 পে কমিশন 2.86% ফিটমেন্ট ফেক্টৰ আশা নাই। তাৰ পৰিৱৰ্তে কিন্তু 1.92 ফিটমেন্ট ফেক্টৰৰ পৰা 2.08 ফিটমেন্ট ফেক্টৰৰ ভিতৰতে কিন্তু 8 পে কমিশনটো গঠন হ'ব পাৰে এনেধৰণে কৈছিলে। গতিকে আগৰ যিমানখিনি পে কমিশন আছিলে 7 পে বা 6 পে আছিলে, এইখিনি কিন্তু ফিটমেন্ট ফেক্টৰটো চাইহে এইখিনি কথা উল্লেখ কৰিছে। বিশেষকৈ ফিটমেন্ট ফেক্টৰ বুলি ক'লে কি বুজায়নো? এতিয়া ফিটমেন্ট ফেক্টৰটো ডিপেন্ড কৰি থাকে যেহেতু প্ৰত্যেক বছৰে ইয়াৰ ওপৰত যিটো এটা স্যালাৰিৰ ওপৰত নিৰ্ধাৰিত হয় কৰা এটা গুণাংক হয়, স্যালাৰিৰ ওপৰত এটা মাল্টিপ্লাই কৰে, সেইটোকে ফিটমেন্ট ফেক্টৰ বুলি কয়। আৰু লগতে সময়ৰ লগতে দামবিলাক যেহেতু বাঢ়ি যায়, গতিকে এই দাম বঢ়া বা এই স্থিতিটো বদলি হোৱাৰ কাৰণে স্যালাৰিৰ ওপৰত ডিপেন্ড কৰি পিনে এনেকৈ ফিটমেন্ট ফেক্টৰবিলাকো চেঞ্জ হৈ থাকে। গতিকে আগৰ যিটো 6 পে কমিশন আৰু 7 পে কমিশন ফিটমেন্ট ফেক্টৰৰ ওপৰত ডিপেন্ড কৰি কিন্তু ইমানখিনি নহয়। গতিকে এতিয়া অৱশেষত থাকিবই কিন্তু 10%, 20% বা 30% হিমিটতে থাকিব বুলি ভাবিব পাৰি, যিটো 2.86 ফিটমেন্ট ফেক্টৰ কেতিয়াও নহয় আৰু লগতে 186% লৈ বৃদ্ধি নহয়। গতিকে এটা হাইয়েষ্ট এমাউন্ট হৈ যাব যদি এই ফিটমেন্ট ফেক্টৰটো লাগি যায়। ইমানখিনি আছিলে, গতিকে এইখিনি আমি কিমান পসিবল হয় চাব লাগিব, যেতিয়া গঠন হ'ব সকলোখিনি আপোনালোকক জনাম। ইমানে আছিলে ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ইনফৰমেশ্যনটো মই ঘপককৈ দি দিছোঁ যাতে এইটো এটা জনাৰ কথা হয়। গতিকে ইমানখিনি আছিলে ইনফৰমেশ্যন।